তেজপুৰৰ ঐতিহাসিক পল গ্ৰাউণ্ডতে অনুষ্ঠিত হ'ব। আৰু আমি আজি অতি উৎফুল্লিত, বিশেষকৈ তেজপুৰবাসী সকলো ৰাইজ, যে বিশ্বস্তৰৰ আন্তঃৰাষ্ট্ৰীয় ভলীবল ফেডাৰেশ্যনৰ চেয়াৰমেন, এগৰাকী বিশ্বমানৰ এনে এগৰাকী ব্যক্তিত্ব সম্পন্ন ব্যক্তি প্ৰথমবাৰৰ বাবে এই পল ফিল্ডত পদাৰ্পণ কৰাত আমি সকলো, বিশেষকৈ তেজপুৰীয়া ৰাইজ, তেজপুৰ জিলা ক্ৰীড়া সন্থা যথেষ্ট উৎফুল্লিত হৈছোঁ। আৰু তাৰ বাবে আমি আমাৰ ব্ৰহ্মপুত্ৰ ভলীবল লীগৰ যি সৃষ্টি কৰিছিলে আমাৰ অভিজিত ভট্টাচাৰ্য, তেজপুৰ গৌৰৱ, তেওঁক আন্তৰিক কৃতজ্ঞতা জনাইছোঁ, ধন্যবাদ জনাইছোঁ। আৰু আমি আপ্যায়ন কৰিবৰ কাৰণে বিশেষকৈ ৩৫টাকৈ দলক, বিশেষকৈ আণ্ডাৰ-12 অতি কণ কণ ল'ৰা ছোৱালী আহিব, আণ্ডাৰ-16 কণ কণ ল'ৰা ছোৱালী আহিব। এই ল'ৰা ছোৱালীখিনিক আমি সুন্দৰভাৱে যাতে আপ্যায়ন কৰিব পাৰোঁ। আৰু অসমৰ বিভিন্ন স্থানৰ পৰা ভলীবলক ভাল পোৱা, ভলীবলৰ লগত জড়িত বহুতো ব্যক্তি ইয়ালৈ আহিব। গতিকে সকলোকে আমি সুন্দৰভাৱে যাতে আপ্যায়ন কৰিব পাৰোঁ। আৰু ইয়াত অকল তেজপুৰ জিলা ক্ৰীড়া সন্থাই নহয়, তেজপুৰৰ অগ্ৰণী প্ৰত্যেকটো অনুষ্ঠান আগবাঢ়ি আহিছে, তেজপুৰৰ ৰাইজ আগবাঢ়ি আহিছে। সকলোৱে মিলি আমি টীম তেজপুৰ হিচাপে আমি এইবাৰ এই প্ৰতিযোগিতাখনৰ আচলতে অভ্যৰ্থনা জনাবৰ কাৰণে আমি সকলো আগবাঢ়িছোঁ। আপোনালোক সকলোৰে আমি সহযোগিতা আমি বিচাৰিছোঁ। বিশেষকৈ তেজপুৰীয়া আমাৰ যি সাংবাদিক বন্ধুসকল আছে, আপোনালোকে দেখিব যে ইয়াত বিশেষকৈ কোনো ধৰণৰ বেনাৰ, পোষ্টাৰ বা যেনেধৰণৰ আচলতে এটা অনুষ্ঠান সাংঘাতিক হয়, ৰাষ্ট্ৰীয় স্তৰত বা আন্তঃৰাষ্ট্ৰীয় স্তৰত এটা অনুষ্ঠান হ'বলৈ গৈ আছে, এনেধৰণৰ কোনো প্লাষ্টিক বৰ্জিত এটা পৰিৱেশ কৰি এখন গ্ৰাম্য এটা পৰিৱেশ ইয়াত আনিবৰ কাৰণে চেষ্টা কৰিছোঁ। ইয়াৰ মাজেদি যাতে আমি কিবা এটা বাৰ্তা ৰাইজৰ প্ৰতি দিব পাৰোঁ, তাৰ কাৰণে চেষ্টা কৰিছোঁ। BBL ছিজন 5ৰ ছুপাৰ লীগখন আমি তেজপুৰত অনুষ্ঠিত কৰিব লৈছোঁ 23 তাৰিখৰ পৰা 26 তাৰিখ। আৰু এই খেলাখন তেজপুৰৰ ৰাইজৰ সহযোগিতাত হৈছে। এইখন কোনো BBL বা কোনো TDSA বা কোনো এখন অৰ্গেনাইজেশ্যনে অৰ্গেনাইজ কৰা নাই, গোটেই ৰাইজে মিলি পেলাই অৰ্গেনাইজ কৰিছে। আৰু আমি যিহেতু ৱৰ্ল্ড ভলীবলৰ প্ৰেচিডেণ্ট নিজে আহিব, আৰু অলিম্পিক গ'ল্ড মেডেলিষ্ট ভ্লাডিমিৰ গ্ৰিভিচ, অলিম্পিক চিলভাৰ মেডেলিষ্ট এলিজাবেথ নুকচাৰা, ৱৰ্ল্ডৰ বেষ্ট ছেটাৰ, তেওঁলোক সকলো আহিব। আমি দেখাব বিচাৰিছোঁ যে ভলীবল আমাৰ কাৰণে এটা বেলেগ খেল নহয়, ভলীবলটো আমাৰ অসমৰ কালচাৰৰ এটা পাৰ্ট হয়। যেতিয়া আমি ধান কাটো, পথাৰে পথাৰে আপোনালোকে দেখে ভলীবলৰ গ্ৰাউণ্ড হৈ যায়। সেই পৰিৱেশটোৱে আমি ইয়াত সৃষ্টি কৰিব চেষ্টা কৰিছোঁ। এখন আমাৰ গাঁৱৰ এটা আমি পৰিৱেশ সৃষ্টি কৰিছোঁ। এখন বাৰী দি তেখেত আহিব, তেখেতক ঢোল শংখ দি বজাই তেখেতক নিমন্ত্ৰণ কৰি আহিব। আমি কোনো ষ্টেজ বনোৱা নাই। আপোনালোকে যদি চাই, এই পাছফালে এখন গাঁৱৰ ঘৰ, তাৰ মজিয়াত মানে চোতালত প্ৰেচিডেণ্ট বহিব। কাঠৰ চকীত আমাৰ ঘৰত যোনখন তেজপুৰত পুৰণা 100 বছৰীয়া 150 বছৰীয়া চকী আছে, আমি ইয়াত আহি ৰাখিম। লগতে এইফালে শাল থাকিব, তাঁতৰ শাল থাকিব, ঢেঁকী থাকিব, ইয়াতে পিঠা বনি থাকিব, এইফালে গৰু থাকিব। আৰু ইয়াৰ মাজতে আমি দেখাব বিচাৰিছোঁ যে এই যোনটো আমাৰ কালচাৰ, আৰু তাৰ কাৰণে যিহেতু এই ল'ৰা ছোৱালীখিনি আমাৰ গধূলি সময়ত আমি ভলীবল খেলি অলপ আনন্দ পাওঁ, সুখী পাওঁ, এই যে ইমান মনৰ যে ফূৰ্তিকণ দিব পাৰিছে ভলীবলে, তেওঁ যিহেতু বিশ্ব ভলীবলৰ মুৰব্বী হয়, তেখেতক আমি ধন্যবাদ দিব বিচাৰিছোঁ। গোটেই আমাৰ তেজপুৰৰ ৰাইজ হৈ, অসমৰ ৰাইজ হৈ ধন্যবাদ দিব বিচাৰিছোঁ। আৰু আমি বিচাৰিছোঁ যাতে তেজপুৰৰ সকলো ৰাইজ আহক। যিহেতু আমাৰ ইয়াত প্ৰায় 1200-1500 ল'ৰা ছোৱালী একেলগে ভাত খাব, 35টা টীম আহিব। এই গোটেইখিনি যোনখিনি এসাঁজ ভাত, এই আমাৰ তেজপুৰৰ বেলেগ বেলেগ ৰাইজে স্পনচাৰ কৰিছে। কলিবাৰীৰ পৰা, বেচেৰিয়াৰ পৰা, মাৰোৱাৰী সমাজৰ পৰা, ছাত্ৰ সন্থাৰ পৰা, তেজপুৰ মুছলিম ক্লাবে কিছুমান ভেজিটেবল কণী কিছুমান দিছে, ভেজিটেবলছ বেলেগৰ পৰা আহিছে, চবেই সহযোগিতা কৰিছে। গ্ৰাউণ্ড কেইখন এখন তৰুণ অসম সংঘৰ নামত দিয়া গৈছে, তেওঁলোকে এখন অসমীয়া ক্লাবৰ নামত দিয়া গৈছে, এখন মদন শৰ্মাৰ নামত দিয়া হৈছে, আৰু এখন মাৰোৱাৰী যুৱ সমাজৰ নামত দিয়া হৈছে। আৰু এই ভোজনালয়টো যিহেতু কলিবাৰীৰ ফালৰ পৰা এসাঁজ ভাত অহা কথা আছিলে, কিন্তু কলিবাৰী ৰাইজে আৰু বেছি উৎসাহ জগাই পেলাই আৰু বহুত কণ্ট্ৰিবিউশ্যন দিলে। সেইকাৰণে আমি এই ভোজনালয়টো কলিবাৰী ৰাইজৰ নামত ডেডিকেট কৰিছোঁ। আৰু খেলাখন 23ৰ পৰা আৰম্ভ হৈ যাব। 22 তাৰিখে আমি গ্ৰাউণ্ড কেইখন ইনগ্ৰেট কৰিম, আৰু সেইদিনাখন ভ্লাডিমিৰ গ্ৰিভিচ, অলিম্পিক গ'ল্ড মেডেলিষ্ট, তেখেতেও থাকিব ইয়াত। আৰু 23 তাৰিখে আমি ব্ৰহ্মপুত্ৰ ভলীবল লীগ আৰু দানি ফাউণ্ডেশ্যনৰ মাজত এখন MOU চাইন হ'ব, যে এই লীগখন কেনেকৈ অসমৰ বাহিৰত বিভিন্ন ঠাইত এনেকুৱা ধৰণকে একেধৰণকে নহ'লেও গ্ৰাছৰুট ভলীবল কেনেকৈ ডেভেলপ কৰিব লাগে, তেওঁলোকে আমাৰ হেল্প লৈ পেলাই আগবঢ়াব। সেইকাৰণে সেই MOUখন 23 তাৰিখে গধূলি সময়ত ছিগনেট হোটেলত। আপোনালোকৰ সকলোৰে সহযোগিতা বিচাৰিছোঁ। আমি আশা কৰিছোঁ যে আপোনালোক সকলো আহি আমাৰ ল'ৰা ছোৱালীখিনিক উৎসাহ যোগাব, আমাক চবকে উৎসাহ যোগাব। থেংক ইউ। যিকোনো খবৰৰ বাবে যোগাযোগ কৰক 7099017330, লগতে 7099017110 নম্বৰত।